সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। ৰমজানৰ ৰোজাক লৈ উৎসাহিত ইছলাম ধৰ্মাৱলম্বী লোকসকল। চাওঁতে চাওঁতে আহি পালে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান। ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ। হয়, চাওঁতে চাওঁতে আহি পালে পবিত্ৰ ৰমজান মাহ। ফেব্ৰুৱাৰী মাহৰ পৰা ইছলাম ধৰ্মী লোকসকলে পালন কৰিব ৰোজা। ৰমজানৰ বাবে বিশ্বজুৰি ইছলাম ধৰ্মী লোকসকলৰ মাজত বিৰাজ কৰিছে আনন্দ উৎসাহ। এটা বছৰ প্ৰতীক্ষাৰ অন্তত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ দুৱাৰদলিত আহি উপস্থিত হৈছে পুণ্যময়ী মাহ পবিত্ৰ ৰমজান। বিশুদ্ধ মনেৰে ৰমজান মাহলৈ সাজু হৈছে সকলো। ইছলামিক বিধান অনুসৰি ৰমজান হৈছে উপবাসৰ মাহ। এই মাহত মুছলমানসকলে দিনটো উপবাসে থাকি ৰোজা অৰ্থাৎ ব্ৰত পালনৰ দ্বাৰা ধৰ্মীয় কাৰ্য আৰম্ভ কৰে। তদুপৰি প্ৰতিদিনে 5 বাৰকৈ নামাজ পঢ়াৰ লগতে বিভিন্ন ধৰণৰ ইবাদত আৰম্ভ কৰে। ইছলাম ধৰ্মী লোকবিশ্বাস মতে এই মাহত প্ৰভুৰ উপাসনা বা ধৰ্মীয় কাৰ্য কৰিলে অন্য মাহৰ তুলনাত বেছিকৈ পুণ্যতা পায়। তাৰোপৰি ৰোজা পালনকাৰীৰ কাৰণে মহান আল্লাই জান্নাতৰ দৰজাসমূহ উন্মুক্ত কৰি দিয়ে। ইছলাম ধৰ্মী লোকৰ বাবে ৰমজান অথবা ৰামাদান হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ মাহ। ইছলামিক কেলেণ্ডাৰৰ নৱম মাহত বিশ্বজুৰি মুছলমান লোকসকলে ব্ৰত ৰাখে, প্ৰাৰ্থনা কৰাৰ লগতে মানৱীয় কাৰ্যকলাপত নিজকে ব্যস্ত ৰাখে। প্ৰতিদিনে 5 বাৰ নামাজ পঢ়াকে ধৰি বিভিন্ন ধৰণৰ ইবাদত আৰম্ভ কৰে। ইছলাম ধৰ্মী লোকসকলে সূৰ্যোদয়ৰ পূৰ্বে উঠি আহাৰ গ্ৰহণ কৰি দিন উপবাসে থাকি সূৰ্য অস্ত যোৱাৰ পাছত আহাৰ গ্ৰহণ কৰে, যাক ইফতাৰ বুলি কোৱা হয়। নিউজ ডেস্ক, A News Plus।